ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যোৰহাট জিলাৰ জেনেৰেল সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন। ইয়াতে যিকেইটা MCQ আছে সেই MCQ কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম। তাৰ লগতে যিকেইটা লং কোৱেশ্চন আছে সেইকেইটাও চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নবোৰ তোমালোকৰ ফাইনেল এক্সামত 99% ইয়াৰে পৰা তোমালোকে কোৱেশ্চন পাবা, কাৰণ ইয়াৰে প্ৰশ্নবোৰ বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। আৰু তোমালোকৰ ফাইনেল এক্সাম যাতে ভাল হয় তাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপত তোমালোকে জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটোত আমাৰ কি কৈছে, অৰিজিন অফ স্পেচিছ নামৰ গ্ৰন্থখন কিহৰ ধাৰণা উল্লেখ কৰিছে। ইয়াতে চোৱা, অৰিজিন অফ স্পেচিছ নামৰ যিটো তোমাৰ কিতাপ আছে সেই কিতাপটো প্ৰধানকৈ জীৱসমূহৰ যিবোৰ ভাগ আছে বা যিবোৰ উপভাগ আছে সেইবোৰ ব্যাখ্যা কৰা গোটেইখিনি তথ্য অৰিজিন অফ স্পেচিছত পোৱা যায়। তো ইয়াতেতো A নম্বৰ অপশ্যন যিটো আছে সেইটোৱে উত্তৰ হ'ব জীৱৰ শ্ৰেণী বিভাজনৰ। বৰবৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গ'লে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয়। এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা। মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% তোমালোকে ফ্ৰী অফ কষ্ট মোৰ চেনেলতে পঢ়িব পাৰিবা। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, তলৰ কোনটো বা কোনবোৰ নগ্নবীজী উদ্ভিদৰ বৈশিষ্ট্য নহয়। ইয়াতে চোৱা, নহয় বুলি কৈছে। তো নগ্নবীজী মানে কি, যিবোৰ উদ্ভিদৰ বীজ তোমাৰ কি থাকে, বাহিৰত থাকে, মানে ফলৰ বাহিৰত থাকে, সেইবোৰক আমি কি বুলি কওঁ, নগ্নবীজী উদ্ভিদ বুলি কওঁ। যেনেকুৱা পাইন ট্ৰি, যিটো আমাৰ পাইন ট্ৰি আছে বা সৰল গছ আছে, সেইটো এবিধ কি হয়, তোমাৰ নগ্নবীজী উদ্ভিদৰ উদাহৰণ হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়, উদাহৰণো আহে পৰীক্ষাত। তো তোমাৰ পাইন ট্ৰিটো তোমাৰ কি হয়, বহু বৰ্ষজীৱী, অৰ্থাৎ বহু বছৰ জীয়াই থাকে। কাষ্টল হয়, অৰ্থাৎ তোমাৰ সেইবোৰ কি হয়, কঠিন হয়। লগতে সপুষ্পকো হয়। এটা চোৱা, যদি বীজ ধাৰণ কৰে, বীজ ধাৰণ কৰিলে তোমাৰ ফুলটো লাগিবই। আৰু যিবোৰ উদ্ভিদৰ ফুল ফুলে সেইবোৰকে সপুষ্পক উদ্ভিদ বুলি কয়, আৰু যিবোৰ উদ্ভিদৰ ফুল নুফুলে সেইবোৰক অপুষ্পক উদ্ভিদ বুলি কোৱা হয়। কিন্তু নগ্নবীজী উদ্ভিদবোৰ জলজ নহয়। এইটো তোমাৰ 3 নম্বৰ অপশ্যনটো ইয়াতে ভুল আছে, কাৰণ ইয়াতে আমাৰ নহয় বুলি কৈছে। গতিকে আমাৰ 3 অপশ্যনটো কাৰেক্ট হ'ব। ডেট মিনছ কেৱল 3, এইটো চোৱা A নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো মছজাতীয় উদ্ভিদৰ উদাহৰণ নহয়। ইয়াতে নহয়টো আমাক সুধিছে। তো ইয়াতে চোৱা, মাৰ্কেনচিয়া, ৰিক্সিয়া আৰু ফিউনেৰিয়া এই গোটেইকেইটা তোমাৰ মছজাতীয় উদ্ভিদৰ উদাহৰণ হয়। কিন্তু ইকুইজিটাম যিটো আছে সেইটো মছজাতীয় নহয়। গতিকে আমাৰ B অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা, সমাংগদেশী উদ্ভিদক সাধাৰণতে কি বুলি জনা যায়। এইটো চোৱা, সমাংগদেশী উদ্ভিদ বুলি কৈছে, আৰু এই সমাংগদেশী উদ্ভিদসমূহ তোমাৰ কি হয়, সৰল হয়, একেবাৰে সৰল হয়। আৰু এই সমাংগদেশী যিবোৰ উদ্ভিদ আছে সেই উদ্ভিদবোৰ তোমাৰ কি হয়, অপুষ্পক হয়। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয়। মানে ইহঁতৰ তোমাৰ কি নুফুলে, ফুল নুফুলে, সেইকাৰণে অপুষ্পক বুলি কোৱা হয়। তোমালোকে অসমীয়াত পঢ়িবলৈ পাইছা, পুষ্পক মানে হৈছে ফুল, আৰু মানে তোমাৰ ইয়াৰে বিপৰীত শব্দটো, অৰ্থাৎ ফুল নুফুলা ফুল হয়। আৰু ইয়াতে চোৱা, ফুল নুফুলা ফুল এইটো তোমাৰ ভেঁকুৰ হয়। যিবোৰ সমাংগদেশী উদ্ভিদ আছে সেইবোৰক ভেঁকুৰ বুলি কোৱা হয়, শেলাই বুলি কোৱা হয়। গতিকে আমাৰ D অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, জীৱ জগতৰ শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হ'ল, এইটো তোমাৰ প্ৰজাতি হয়। C অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, কি কৈছে, জীৱ জগতক পঞ্চৰাজ্যত কোনে বিভক্ত কৰিছিল। এইটো জানা সকলে, ৰবাৰ্ট হোৱাইটেকাৰে কৰিছিল। C অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। চিম্পল কুৱেশ্যন হয়। 7 নম্বৰ প্ৰশ্নটো ক্লাছ 10তো আছে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তোমালোকৰ ডিফাৰেণ্ট টাইপ অফ কম্পিটিটিভ এক্সামতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে। কম্পিটিটিভ এক্সামৰ কথা মনত পেলাই তোমালোকে এটা কথা মনত পেলাও যে আজমল সুপাৰ 40ৰ যিটো 28 ডিচেম্বৰত যিটো এক্সাম আছে,
সেই এক্সামৰ কাৰণে যদি তোমালোকে প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কণ্টেক্ট কৰিবা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নম্বৰ হয় আৰু তোমালোকৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰবোৰ এইটো নম্বৰতে পঠাই দিবা আৰু তোমালোকে আজমল সুপাৰ 40ৰ কাৰণে কোচিঙৰ কাৰণে এইটো নম্বৰত কণ্টেক্ট কৰিবা। তাৰপিছত চোৱা 1 কিলোৱাট আৱাৰত কিমান জুল, ইয়াতে জুল বুলি আমাক ওলাবলৈ দিছে। চাবা 1 ইয়াতে কিলোৱাট আছে, কিলোৱাট আৰু আছে আৱাৰ। ইয়াতে চোৱা 1 আমি লিখিলোঁ, কিলো মানে তোমালোকে সকলোৱে জানা কিলো মানে হৈছে 1000 ৱাট, কিলো মানে কি 1000 ৱাট হয়। আৰু ইফালে আছে তোমাৰ আৱাৰ, আৱাৰত তোমাৰ কি থাকে 60 মিনিট থাকে আৰু মিনিটক তুমি যদি সেকেন্ডলৈ কনভাৰ্ট কৰা আৰু এটা 60 লাগিব আৰু ইয়াতে সেকেন্ড আহি যাব। তো ইয়াতে চোৱা 6 আৰু 6 জাৰ হৈছে তোমাৰ কিমান 36 আৰু 0 আহিব কেইটা, ইয়াতে আছে 3টা আৰু ইফালে আছে তোমাৰ 2টা। তো টোটেল কেইটা হ'ল 5টা। 1 2 3 4 5। এতিয়া এইটো ষ্টেণ্ডাৰ্ড ফৰ্মত লিখি দিয়া আৰু এইটো হ'ব তোমাৰ কি ৱাট সেকেন্ড আৰু এই ৱাট যিটো সেকেন্ড আছে সেইটোকে আমি কি বুলি কওঁ জুল বুলি কওঁ। মনত ৰাখিবা, ইম্পৰ্টেণ্ট হয় এই এককবোৰো। তো ইয়াতে ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা, ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলে ইয়াতে তোমাৰ পইণ্ট আহি যাব আৰু ইফালে তোমাৰ এইকেইটা 10ৰ পাৱাৰ হিচাপে গুচি যাব। তো 10ৰ পাৱাৰ হিচাপে গুচি গ'লে তুমি কেইঘৰ ইফালে আগুৱাই আহিলা সেইটো চাব লাগিব। 1 2 3 4 5 6 6 ঘৰ আগুৱাই আহিলা। তো এইটো হ'ব 3.6 × 10⁶ জুল। এইটো তোমাৰ ক্লাছ 10তো লাগিব, ইম্পৰ্টেণ্ট হয়। এইটো ক্লাছ 10ত ইলেক্ট্ৰিচিটি চেপ্টাৰত আছে। তো ইয়াতে চোৱা কোনটো অপশ্যনত আছে 3.6, কিন্তু ইয়াতে 10⁵ আছে, গতিকে এইটো নহ'ব। ইয়াতে আছে তোমাৰ 36 × 10⁷। ইয়াতে চোৱা 36 নহয় 3.6 হ'ব, এইটোও নহয়। ইয়াতে আছে 36 আছে কিন্তু 10⁶ আছে, গতিকে এইটোও নহয়। তো বাচি গ'ল চি নাম্বাৰটো, গতিকে আমাৰ চি নম্বৰ অপশ্যনটোৱে কাৰেক্ট হ'ব। ইয়াতে চোৱা ইয়াতে অপশ্যনতো ভেমেজালি কৰি দিছে, সেইবুলি তোমালোকে ভয় খাব নালাগে। ইয়াতে 7 আছে আৰু ইফালে তোমাৰ 0.36 আছে, গতিকে তুমি এই পইণ্টটো এটা ডিজিট আগুৱাই লৈ আহা। তো 3.6 হ'ব। তো যিহেতু তুমি এটা ডিজিট আগুৱাই লৈ আহিলা তাৰ মানে তুমি কি কৰিলা /10 কৰিলা। তো /10 কৰিলে ইয়াৰে পৰা তোমাৰ 0 এটা কমি যাব, অৰ্থাৎ 10⁶ হ'ব। তো আমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো ক্ষমতাৰ একক নিৰ্দেশ নকৰে। ইয়াতে নকৰে বুলি কৈছে ক্ষমতা। আমি সকলোৱে জানো পাৱাৰ = তোমাৰ কি হয় W/T হয়। W মানে হৈছে ৱৰ্ক, ৱৰ্ক মানে কি তোমাৰ F × S / T। এইবোৰ কথা তোমালোকে মনত ৰাখিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। F মানে হৈছে ফ'ৰ্চ, বলৰ একক হৈছে নিউটন, আৰু S মানে হৈছে হৰণ, হৰণৰ S একক হৈছে মিটাৰ, আৰু T মানে হৈছে ছেকেণ্ড, গতিকে এইটো আহিব। গতিকে এইটো আমি পাম নিউটন মিটাৰ পাৰ ছেকেণ্ড। এইটো চা নিউটন মিটাৰ পাৰ ছেকেণ্ড আছে আৰু নিউটন মিটাৰ পাৰ ছেকেণ্ডক আমি কি বুলি কওঁ নিউটন মিটাৰ মানে কি নিউটন মিটাৰ মানে হৈছে জুল আৰু ইফালে আছে ছেকেণ্ড, গতিকে এইটো জুল পাৰ ছেকেণ্ডৰ আহি গ'ল। এইটোও হয়, ইয়াতে নকৰে যিটো সেইটো আমাৰ লাগে হয়। তো ইয়াতে চোৱা যিটো তোমাৰ চি নাম্বাৰ আছে, চি নাম্বাৰটো চাবা। আমি সকলোৱে জানো F = কি হয় mA হয়, নিউটনৰ দ্বিতীয় গতিসূত্ৰৰ পৰা। তো ইয়াতে m মানে হৈছে বস্তুটোৰ ভৰ, ভৰৰ S একক হৈছে কেজি, a মানে হৈছে এচিলাৰেশ্যন, এচিলাৰেশ্যন মানে হৈছে মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। এইটো চোৱা এইটো আৰু এইটো তোমাৰ কি হয় সেম হয়, অৰ্থাৎ তোমাৰ যিটো চি নাম্বাৰ যিটো আছে এই চি নাম্বাৰটো হৈছে তোমাৰ বলৰ SI একক, বলৰ SI একক। গতিকে ইয়াতে আমাৰ সুধিছে ক্ষমতাৰ, গতিকে আমাৰ বলৰটো নালাগে, গতিকে আমাৰ চি অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সদায় সেইবোৰ ভিডিঅ' চাবা যিবোৰত তোমাৰ 100% এক্সপ্লেনেশ্যন থাকে, কাৰণ তোমালোকে জানা আজিকালি তুমি যদি বুজি নোপোৱা তেতিয়াহ'লে কোনো প্ৰশ্নৰ এনচাৰে কৰিব নোৱাৰিবা। গতিকে তোমালোকে এক্সপ্লেনেশ্যন জনাটো খুবেই দৰকাৰী হয়। অসমত বহুত ইউটিউব চেনেল আছে যিবোৰত চাবা তোমাৰ বেকগ্ৰাউণ্ডত গান বজাই তোমাৰ ডাইৰেক্টলি অপশ্যনটো টিক কৰি দিয়ে। এতিয়া তুমি বুজি পোৱা নোপোৱা সেইটো সিহঁতৰ কাম নহয়। তো তোমালোকৰ মেইন উদ্দেশ্য হৈছে বুজি পোৱা। তো বুজি পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ক্লাছ 10লৈকে তোমালোকে 100% এনেকুৱা ধৰণৰ কণ্টেণ্ট পাই যাবা। হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা, কমেণ্ট ছেকশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংক পাই যাবা। আৰু আজমল সুপাৰ 40ৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব বিচাৰিলে মোৰ লগত সদায় সংলগ্ন হৈ থাকিবা। তাৰপিছত চোৱা 9 নম্বৰ কুৱেশ্যনটোত কি কৈছে, 10 নিউটন বলে বস্তু এটা 0.08 কিলোমিটাৰ হৰণ ঘটায়,
তেন্তে বস্তুটোৰ ওপৰত বলে কৰা কাৰ্যৰ পৰিমাণ হ'ব। ইয়াতে লক্ষ্য কৰা, ইয়াতে কাৰ্যৰ পৰিমাণ গোটেইকেইটা জুলত দিয়া আছে, তাৰমানে এইটো SI ইউনিট হয়। কিন্তু ইয়াতে চোৱা কিলোমিটাৰটো আমাৰ SI ইউনিট নহয়, গতিকে তুমি 0.08 কিলোমিটাৰক প্ৰথমতে তুমি মিটাৰলৈ কনভাৰ্ট কৰা। তো 0.08 এইটো কিলোমিটাৰত আছে, মিটাৰত কনভাৰ্ট কৰিলে এইটো তোমাৰ কি হ'ব, 1000 মাল্টিপ্লাই কৰিব লাগিব। 1000 মাল্টিপ্লাই কৰিলে ইয়াতে তোমাৰ দুটাৰ 0 আছেই অলৰেডি, গতিকে ইয়াতে তোমাৰ 80 হৈ যাব, অৰ্থাৎ 80 মিটাৰ হ'ব। কিমান হ'ব? 80 মিটাৰ। গতিকে ইয়াতে চোৱা, আমি সকলোৱে জানো কাৰ্যৰ পৰিমাণ হৈছে W = F × S। ইয়াতে Fৰ মান দিয়াই আছে আমাৰ 100 নিউটন, অৰ্থাৎ বলৰ মান দিয়া আছে 100 নিউটন, আৰু S মানে হৰণ হয়, হৰণৰ মান আমি এইমাত্ৰ ওলালো, সেইটো হৈছে তোমাৰ কিমান? 80 মিটাৰ। গতিকে এইটো যদি তুমি মাল্টিপ্লাই কৰা, 8 1 * 8 হয়, আৰু 0 আহিব 3টা, অৰ্থাৎ 8000 জুল হ'ব এইটোৰ এনসাৰ। এইটো চোৱা C নম্বৰ অপশ্যনত আছে, C অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে কিন্তু তোমালোকৰ এনুৱেল এক্সামত পাবা, এনেকুৱা ধৰণৰ কুৱেশ্যন। 10 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, যেতিয়া এটা বস্তুৰ মুক্ত অধোগমন ঘটে তেতিয়া ইয়াৰ মুঠ শক্তি। এতিয়া চোৱা, মুক্ত অধোগমন মানে কি? ধৰি লোৱা তোমাক এটা m বৰৰ বস্তু দিয়া হৈছে, তুমি এটা কি কৰিলা, এইটো h উচ্চতাত উঠালা। h উচ্চতাত উঠোৱাৰ লগে লগে এই বস্তুটোৰ যিখিনি তোমাৰ স্থিতি শক্তি, সেইটো কি হ'ব, mgh ৰ সমান হ'ব। আকৌ যেহেতু তোমাৰ তলফালে গ্ৰেভিটেশ্যনে ফ'ৰ্ছে তোমাক টানি আছে, আৰু গ্ৰেভিটেশ্যন ফ'ৰ্চটো তোমালোকে জানাই Gmm কি হয়, d² হয়। এইটো ফ'ৰ্চেৰে এই বস্তুটো কি কৰিব, তলফালে টানি থাকিব, আৰু এই বলে টানাৰ ফলত যিটো এচিলাৰেশ্যন হ'ব বা ত্বৰণ হ'ব, সেইটো হ'ব তোমাৰ g। আৰু তোমালোকে জানা যে এটা নিৰ্দিষ্ট উচ্চতাত থকা যিকোনো বস্তু এটাক তুমি যদি এৰি দিয়াৰ লগে লগে ইয়াতে যিখিনি তোমাৰ স্থিতি শক্তি আছে, mgh আছে, সেইখিনি তোমাৰ কি হ'ব, হাফ mv লৈ তোমাৰ কি হৈ যাব, কনভাৰ্ট হৈ যাব। আৰু হাফ mv লৈ কনভাৰ্ট হ'লে কোনো বস্তুৰ তোমাৰ স্থিতি শক্তি অৰ্থাৎ mgh আৰু সেই বস্তুটোৰ তোমাৰ কি গতি শক্তিৰ পৰিমাণ সদায় তোমাৰ কি হয়, কনষ্টেণ্ট হয়। সদায় কি হয়, কনষ্টেণ্ট হয়। কনষ্টেণ্ট এইটো তোমাৰ এই ফৰ্মুলাটো আমি পাওঁ ক'ৰ পৰা, যিটো আমাৰ কি আছে, শক্তিৰ ৰক্ষণশীলতাৰ সূত্র আছে, সেই সূত্ৰৰ পৰা। তো শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ মতে বস্তুটো তোমাৰ মুক্ত অধোগমনৰ ফলত সেই বস্তুটোৰ ওপৰত কোনো কাৰ্য কৰা নহয়, অৰ্থাৎ তোমাৰ সেইটোৰ মুঠ শক্তি সদায় তোমাৰ কি থাকিব, একে থাকিব। ডি অপশ্যনটো তোমাৰ কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা, বস্তু এটাৰ দ্বাৰা সম্পাদিত কাৰ্য। এতিয়া চোৱা, কাৰ্যৰ পৰিমাণ W = আমি জানো F × S। ইয়াতে চোৱা, যিটো তোমাৰ বলৰ পৰিমাণ আছে, আমি জানো যে বল এটা ভেক্টৰ কোৱান্টিটি হয়। বল কি, ভেক্টৰ কোৱান্টিটি, আৰু এছটো হৈছে স্কেলাৰ কোৱান্টিটি, অৰ্থাৎ তোমাৰ এছ কেৱল তোমাৰ কি হ'ব, পজিটিভ হ'ব। কিন্তু এফটো কেতিয়াবা পজিটিভ হয় আৰু কেতিয়াবা নিগেটিভ হয়। যদি এফ পজিটিভ বা নিগেটিভ হয়, তেতিয়াহ'লে অবভিয়াছলি ডাব্লিউ কি হ'ব, পজিটিভ হ'ব, বা কেতিয়াবা কি হ'ব, নিগেটিভ হ'ব। অৰ্থাৎ কাৰ্যৰ পৰিমাণ কেতিয়াবা ধনাত্মক হ'ব পাৰে, ঋণাত্মক হ'ব পাৰে। তাৰমানে তোমাৰ সম্পাদিত কাৰ্যৰ পৰিমাণ হয় ধনাত্মক হ'ব, নাইবা ঋণাত্মক হ'ব, নাইবা শূন্য হ'ব। এটা আমাৰ বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 12 নম্বৰ কুৱেশ্যনটো চোৱা, বিজ্ঞানসন্মতভাৱে তলৰ কোনটো ক্ষেত্ৰ কাৰ্য সম্পাদন হোৱা বুলি কোৱা হয়। চ' বিজ্ঞানসন্মতভাৱে যদি আমি কাৰ্যক প্ৰতিনিধিত্ব কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি এইটো ফৰ্মুলাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰোঁ, য'ত এফ হৈছে বল আৰু এছ মানে হৈছে হৰণ। তো ইয়াতে তুমি বল যিমানেই প্ৰয়োগ নকৰা কিয়, যদি বস্তুটোৰ হৰণ নঘটে, তেতিয়াহ'লে সেইটো আমি কাৰ্য কৰা বুলি কেতিয়াও ক'ব নোৱাৰোঁ। তো ইয়াতে চোৱা, তোমাৰ প্ৰথম অপশ্যনটোত কৈছে মীৰাই পৰীক্ষাৰ বাবে পঢ়ি আছে। এতিয়া চোৱা, যদি পঢ়ি আছে তাৰমানে বহি আছে। তো যদি বহি আছে তেতিয়াহ'লেতো সেইটো তোমাৰ কি নহয়, হৰণ ঘটা নাই, গতিকে আমাৰ এইটো হ'ব নোৱাৰে। মীৰাই টেবুলখন টানিছে কিন্তু স্থানৰ পৰিৱৰ্তন হোৱা নাই। এতিয়া চোৱা, স্থানৰ যদি পৰিৱৰ্তন নহয়, সেইটো আমি কাৰ্য কৰা বুলি ক'ব নোৱাৰোঁ। আৰু কৈছে তোমাৰ মুনুৱে ট্ৰলি বেগটো কিছু দূৰলৈ টানি নিছে। এইটো চোৱা, টানি নিছে মানে কি, কিছু দূৰলৈ নিছে মানে কি হৈছে, নিশ্চিতভাৱে ইয়াৰে হৰণ ঘটিছে। তো যেতিয়াই হৰণ ঘটিব তেতিয়াই তোমাৰ কাৰ্য সম্পাদিত হ'ব। ইয়াৰে চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ প্ৰশ্নটো চোৱা, এটা ল'ৰাই হাত মেলি এটা নিৰ্দিষ্ট ভৰৰ বস্তু দাঙি ধৰি আছে, তেন্তে কোনটো সত্য হয়। এতিয়া চোৱা কি কৈছে, ইয়াতে ধৰি আছে বুলি কৈছে, ইয়াতে ভৰৰ বস্তু দাঙি ধৰি আছে মানে ওপৰত উঠাইছে।
মানে ধৰি লোৱা তোমাৰ এনেকুৱা এজন ল'ৰা আছে, সেই ল'ৰাজনে কিবা এটা বস্তু এইটো এনেকৈ তোমাৰ হাতেৰে ওপৰত উঠাইছে, ইয়াৰ পৰা উঠাই ৰাখিছে বুলি কৈছে, এতিয়া দাঙি ধৰি আছে বুলি কৈছে। গতিকে ইয়াতে তোমাৰ কাৰ্যৰ পৰিমাণ কি হ'ব? শূন্য হ'ব। কাৰ্যৰ পৰিমাণ কি হ'ব? শূন্য, যিহেতু তোমাৰ ইয়াতে স্থানৰ কোনো কি হোৱা নাই, পৰিৱৰ্তন হোৱা নাই। ইয়াতে পেশী শক্তিটো প্ৰয়োগ কৰিছে, এইটো তোমাৰ কি হ'ব? সঁচা হ'ব, হয়নে? ইয়াতে তোমাৰ মাধ্যাকৰ্ষণ শক্তিৰ সাপেক্ষে বস্তুৰ ওপৰত সম্পাদিত কাৰ্য শূন্য, এইটো কিন্তু মিছা হ'ব, কাৰণ মাধ্যাকৰ্ষণৰ লগত ইয়াতে তুলনা কৰি কৈছে। মাধ্যাকৰ্ষণৰ লগত যদি তুলনা কৰে, যেতিয়া তোমাৰ বস্তু এটা ইয়াতে পৃথিৱীৰ ওপৰত আছিল, যেতিয়াই তুমি এইটো ওপৰত উঠাইছা, এইটো নিৰ্দিষ্ট উচ্চতা যেতিয়া h আছে, তেতিয়া ইয়াৰ ওপৰত সম্পাদিত কাৰ্যৰ পৰিমাণ এই বস্তুটোৰ স্থিতি শক্তিৰ সমান হ'ব। এই বস্তুটোৰ স্থিতি শক্তিৰ সমান মানে mgh সমান হ'ব। তো যেহেতু এইটো মাধ্যাকৰ্ষণিক শক্তিৰ লগত তুলনা কৰি কৈছে, গতিকে এইটো আমাৰ কি হয়? শূন্য নহয়, ইয়াতে কাৰ্যৰ পৰিমাণ হৈছে, গতিকে এইটো মিছা হ'ব। তো তোমাৰ শক্তি প্ৰয়োগ হৈছে, তো কেৱল 2 হ'ব ইয়াৰে শুদ্ধ উত্তৰ। ইয়াৰে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা, যেতিয়া গতিশীল বস্তু এটাৰ দ্ৰুতি দুগুণ হয়, তেন্তে ইয়াৰে গতিশক্তি আগৰ তুলনাত। এইটো চোৱা, বস্তু এটাৰ গতিশক্তিৰ প্ৰকাশ ৰাশি হৈছে ½ mv²। ইয়াতে কৈছে তোমাৰ চোৱা, যদি দ্ৰুতি দুগুণ কৰা হয়, অৰ্থাৎ ভেলচিটি দুইগুণ কৰা হৈছে, অৰ্থাৎ ভেলচিটি তোমাৰ 2v কৰা হৈছে, তেতিয়াহ'লে গতিশক্তি কি হ'ব? চাবা, ½ m, ইয়াতে v ঠাইত কি আহিব? 2v আহিব। গতিকে ইয়াতে পাবা ½ m, এইটো কি পাবা? 4v², অৰ্থাৎ 4টো ইফালে লৈ আহিলে ইয়াতে পাবা ½ mv²। এইটো চা, ½ mv²টো তোমাৰ আগতেও আছিল, এইখিনি ½ mv², কিন্তু ভেলচিটি দুইগুণ বঢ়োৱাৰ লগে লগে ইয়াৰে গতিশক্তি 4 গুণ বৃদ্ধি পাইছে, গতিকে এইটো হ'ব 4 গুণ। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চাবা, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু আজমল সুপাৰ 40ত আহে। এটা শিলগুটি ৰছীৰে বান্ধি থোৱা আছে, ৰছীৰে শিলগুটিটো বৃত্তাকাৰ পথত সম্পূৰ্ণ এপাক ঘূৰালে শিলগুটিটোৱে কৰা কাৰ্যৰ মান কিমান হ'ব? এটা লক্ষ্য কৰা, ইয়াতে তুমি দুটা ফালে তুমি এই বস্তুটোৰ এনচাৰ কৰিব পাৰা। ধৰি লোৱা তোমাৰ এইটো এটা তোমাৰ বৃত্তাকাৰ পথ হয়, তুমি ইয়াতে মাজতে থিয় হৈ তুমি এইটো কি কৰি আছা? এটা ৰছীৰে এনেকে তুমি পাথৰ এটা এইটো ৰাস্তাৰে ঘূৰাই আছা, আৰু ধৰি লোৱা তোমাৰ এই ষ্টাৰ্টিং যিটো পইণ্ট আছে সেইটো হৈছে এ, আৰু তুমি এই ৰাস্তাৰে সম্পূৰ্ণ এপাক ঘূৰি আকৌ তুমি এত আহিছা। তো ইয়াতে চোৱা, বৃত্তাকাৰ পথত সদায় তোমাৰ হৰণৰ মান কি হয়? 0। এইটো তোমালোকে পাই আহিছা গতি চেপ্টাৰত। তো যদি হৰণৰ মান 0 হয়, তেতিয়াহ'লে আমি জানো w = কি হয়? f × s হয়। তো f × যদি s হয়, তেতিয়াহ'লে ইয়াতে তোমাৰ কাৰ্যৰ পৰিমাণ, যেহেতু এছৰ ভেলু 0 হৈ আছে, গতিকে কাৰ্যৰ পৰিমাণৰ কি হ'ব? 0 হ'ব। এইটো এটা পালা। তো তুমি এনেকৈ ক'ব পাৰা, তো এইটোৰ মান তোমাৰ কি হ'ব? ডি নম্বৰটো শুদ্ধ হ'ব 0। আৰু এটা ধৰণে তুমি ক'ব পাৰা যে এইটো চোৱা, তোমাৰ এইটো এটা বৃত্তাকাৰ পথ হয়, তো বৃত্তাকাৰ পথত তুমি ইয়াতে মাজতে থিয় হৈ তুমি শিলগুটিটো ঘূৰাই আছা এনেকৈ ৰছী এডালৰ সহায়ত। ইয়াতে তোমাৰ বৃত্তাকাৰ পথত ইয়াতে যিটো তোমাৰ এইটোৰ যে তোমাৰ যিটো শিলগুটি আছে, সেই শিলগুটিটোৱে প্ৰতিটো বিন্দুতে ইয়াৰে যিটো তোমাৰ কি আছে? দিশ আছে, সেইটো তোমাৰ কি কৰিব? পৰিৱৰ্তন কৰিব বিচাৰিব। তাৰ ফলত ইয়াতে তোমাৰ যিডাল ৰছী আছে, ৰছীডালৰ ওপৰত যিটো তোমাৰ বল প্ৰয়োগ হ'ব, এইফালে যিটো তোমাৰ বল প্ৰয়োগ হ'ব, এইফালেও তোমাৰ কি হ'ব? বল প্ৰয়োগ হ'ব। এইফালেও তোমাৰ কি হ'ব? বল প্ৰয়োগ হ'ব। আৰু সেই বল প্ৰয়োগ হ'লে তোমাৰ চোৱা, ইয়াতে তোমালোকে জানা, বৃত্ত এটাৰ লগত যদি এনেকৈ টানা, তেতিয়াহ'লে সেইটোক স্পৰ্শক বুলি কয়। আৰু কেন্দ্ৰৰ পৰা স্পৰ্শকৰ মাজৰ যিটো দৈৰ্ঘ্য, সেইটো সদায় 90 ডিগ্ৰী হয়। তো ইয়াতো তোমাৰ 90 ডিগ্ৰী হ'ব, ইয়াৰে যিটো এংগল সেইটো 90 ডিগ্ৰী হ'ব। তাৰমানে প্ৰতিটো বিন্দুতে ৰছীডালৰ ওপৰত ক্ৰিয়া কৰা যিটো তোমাৰ কোণ, সেই কোণটো হ'ব 90 ডিগ্ৰী। আৰু যদি 90 ডিগ্ৰী হয়, তেতিয়াহ'লে কাৰ্যৰ পৰিমাণ কি হয়? 0 হয়। তোমালোকে জানা যে w = f × s কি লিখা হয়? cos θ। আৰু ইফালে এই থিতা মানে হৈছে তোমাৰ কাৰ্য আৰু হৰণৰ মাজৰ যিটো কোণ, সেইটো। গতিকে fs ইফালে হ'ব cos 90 ডিগ্ৰী, আৰু cos 90 ডিগ্ৰীৰ ভেলু তোমাৰ সদায় 0 হয়। তো ইয়াতে পাবা fs 0, মানে fs 0 মানে কি? যিকোনো নাম্বাৰক 0ৰে মাল্টিপ্লাই কৰিলে 0 পাবা। গতিকে এইটোৰ পৰিমাণ কি হ'ব? 0 হ'ব। বুজি পালানে? 16 নম্বৰ কুৱেশ্যনটো চাবা, তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস হয়? নৱীকৰণযোগ্য বুলি কৈছে, তো তোমাৰ কয়লা, তো নৱীকৰণ অযোগ্য হয়, এইটো নহয়। সূৰ্য,
এইটো নৱীকৰণযোগ্য হয়। প্ৰাকৃতিক গেছ এইটো চোৱা, এইটোৰ তোমাৰ নাম চাই যদি তুমি ভাবা যে এইটো আমাৰ কি হ'ব নৱীকৰণযোগ্য হ'ব, তেতিয়াহ'লে কিন্তু ভুল কৰিবা। প্ৰাকৃতিক গেছ যেনেকুৱা CNG এটা তোমাৰ কি হয় প্ৰাকৃতিক গেছ হয়, কিন্তু CNGটো তোমাৰ কি হয় ফসিল ফিউল হয়, অৰ্থাৎ এইটো এটা জীৱাশ্মজাত ইন্ধন হয়। গতিকে এইটো নহ'ব, ডি নম্বৰটো নহ'ব। তো আমি ইয়াতে পালোঁ বি অপশ্যনটো কাৰেক্ট হ'ব, স্থানটো হ'ব আমাৰ শুদ্ধ উত্তৰ। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে ঢেকীয়া জাতীয় উদ্ভিদৰ অৰ্থাৎ যিবোৰ তোমাৰ ফাৰ্ণ আছে, সেই ঢেকীয়া জাতীয় উদ্ভিদৰ এইটো চোৱা, ঢেকীয়া জাতীয় যিবোৰ উদ্ভিদ আছে সেইবোৰ তোমাৰ কি হয়, সেইবোৰ অপুষ্পক হয়। অপুষ্পক মানে ফুলধাৰী নহয়, সেইবোৰৰ ফুল নাথাকে। গতিকে ইয়াতে চি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে যিহেতু নাই বুলি কৈছে তো ফুল নাথাকে, চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 18 নম্বৰ কুৱেশ্যনটো চোৱা, জীৱ জগতৰ পঞ্চৰাজ্যৰ কোনটো ভাগত শংকুক কেন্দ্ৰীয় একোষী জীৱবোৰ সন্নিৱিষ্ট কৰা হৈছে? মানে এইটো চোৱা, শংকুক কেন্দ্ৰীয় অৰ্থাৎ ইউকেৰিয়টিক হয় বাট তোমাৰ ইউনিচেলুলাৰ হয়। এইটো তোমাৰ শুনাত তোমাৰ এনেকুৱা লাগিলেও যে ইউকেৰিয়টক হ'লে সেইবোৰ আৰু ইউনিচেলুলাৰ কেনেকৈ হয়? আমি সকলোৱে জানো যে তোমাৰ ইউকেৰিয়টিক যিবোৰ চেল আছে সেইবোৰ সদায় তোমাৰ কি হয় মাল্টিচেলুলাৰ হয়, কিন্তু এইটো কিছুমান এক্সেপশ্যন আছে, যেনেকুৱা ইয়াতে আমাৰ পাইছোঁ আমি। তো যিবোৰ তোমাৰ শংকুক কেন্দ্ৰীয় অৰ্থাৎ তোমাৰ ইউকেৰিয়টছ আছে সেইবোৰ কিন্তু মাল্টিচেলুলাৰ আৰু ইউনিচেলুলাৰ দুয়োটা হ'ব পাৰে। আৰু যিবোৰ তোমাৰ ইউকেৰিয়টছ অৰ্থাৎ শংকুক কেন্দ্ৰীয় কোষ একোষী জীৱ হয় সেইবোৰক আমি কি বুলি কওঁ, প্ৰতিষ্ঠা ৰাজ্য বুলি কওঁ। আৰু এটা কথা মনত ৰাখিবা, এই প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত যিবোৰ তোমাৰ জীৱ আছে সেই জীৱবোৰ আটাইতকৈ সৰল হয়। আটাইতকৈ সৰল মানে সবচে সৰল। এইটো আমাৰ যিমানটা তোমাৰ জীৱৰ ভাগ আছে সেই জীৱৰ ভাগবোৰৰ ভিতৰত আটাইতকৈ সৰল হৈছে প্ৰতিষ্ঠা ৰাজ্যৰ জীৱ। সেইকাৰণে এইবোৰ তোমাৰ একোষী বুলি কৈছে। আৰু একোষী বুলি ক'লে তোমালোকে সদায় মনত ৰাখিবা, একোষী যিবোৰ তোমাৰ জীৱ আছে সেইবোৰৰ দেহৰ গঠন তোমাৰ সদায় কি হয় সৰল হয়, লগতে ইহঁতৰ জীৱন প্ৰণালীও তোমাৰ বহুত কি হয় সৰল হয়। বুজি পাইছানে? মনত ৰাখিবা। তো বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 19 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তলৰ কোনটো গাইৰ থলুৱা প্ৰজাতি নহয়, মানে আমাৰ ইণ্ডিয়ান নহয়। তো আমাৰ ইণ্ডিয়ান তোমাৰ কোনটো কেটেল নহয়, মানে আমাৰ গৰুৰ যিটো প্ৰজাতি আছে সেইটো আমাৰ ইণ্ডিয়ান নহয় বুলি সুধিছে, থলুৱা নহয় মানে আমাৰ ইণ্ডিয়ান নহয়। তো ইয়াৰে তোমাৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰাউন চুইটছ। এইটো ব্ৰাউন চুইটছটো তোমাৰ বিদেশী তোমাৰ হয়, ৰেড চিণ্ডি, শাহিৱাল আৰু গিৰ এই তিনিটা আমাৰ ভাৰতীয় প্ৰজাতি হয়, কিন্তু ব্ৰাউন চুইটছ এইটো বিদেশী প্ৰজাতি হয়। কিন্তু বৰ্তমান দিনত আমাৰ ভাৰতবৰ্ষত ব্ৰাউন চুইটছ, তাৰপিছত তোমাৰ কি আছে জাৰ্চি হয়, এইবোৰ তোমাৰ বেছি আছে, কাৰণ এইবোৰে তোমাৰ গাখীৰ বেছিকৈ উৎপাদন কৰে। সেইকাৰণে আমাৰ ভাৰতবৰ্ষৰ মানুহে তোমাৰ ইকনমিকেলি তোমাৰ ষ্ট্ৰং হোৱাৰ কাৰণে এইবোৰে বেছি পোহপাল কৰে। তো বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। ৰাফেজ কি হয় এইটো জানে? ৰাফেজ হৈছে আজাতীয় খাদ্য। ৰাফেজ আজাতীয় খাদ্য, ক্লাছ 6-7ৰ কুৱেশ্যন হয় এইটো। তাৰপিছত তোমাৰ 21 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, উদ্ভিদে মাটিৰ পৰা পোৱা মুখ্য অনুপোষক কেইবিধ? এইটো চোৱা, আমাৰ উদ্ভিদৰ টোটেল 13বিধ তোমাৰ কি লাগে অনুপোষক লাগে, মুখ্য অনুপোষক টোটেল 13বিধ লাগে। ইয়াৰে তোমাৰ 6বিধ তোমাৰ মাটিৰ পৰা পায়। 6বিধ ক'ৰ পৰা পায়? মাটিৰ পৰা। আৰু তোমাৰ আৰু এই 6বিধক তোমাৰ কি বুলি কোৱা হয়? মুখ্য অনুপোষক বুলি কোৱা হয়। মনত ৰাখিবা, এইটো কিন্তু আজমল ছুপাৰ 40 এই কুৱেশ্যনটো আহিবই। আৰু সেই মুখ্য অনুপোষকবোৰ কি কি আছে? ছডিয়াম, ফছফৰাছ, তাৰপিছত পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ। মনত ৰাখিবা, এইটো NPK, এইটো তোমাৰ KMgS, এনেকৈ মনত ৰাখিব পাৰা। NPK মানে নাইট্ৰজেন, ফছফৰাছ, পটেছিয়াম, কেলছিয়াম, মেগনেছিয়াম, ছালফাৰ, এইকেইটা। ঠিক আছে? তো এইকেইটা হৈছে মুখ্য অনুপোষক। আৰু তোমাৰ 7টা বাকী ৰ'ল, সেইকেইটা হৈছে তোমাৰ কি ক্ষুদ্ৰ মাত্ৰিক অনুপোষক, অৰ্থাৎ তোমাৰ এইবোৰক তোমাৰ কি বুলি কয়? মাইক্ৰ'নিউট্ৰিয়েণ্ট বুলি কয়। মাইক্ৰ'নিউট্ৰিয়েণ্ট আৰু মুখ্য অনুপোষকক তোমাৰ কয় মেক্ৰ'নিউট্ৰিয়েণ্ট। মনত ৰাখিবা। তো ইয়াতে তোমাৰ 6বিধ, বি অপশ্যন কাৰেক্ট হ'ব। 22 তলৰ কোনটো ভাৰতীয় মহৰ প্ৰজাতিৰ বৈজ্ঞানিক নাম? এইটো ভাৰতৰ কথা কৈছে, তো ইণ্ডিকাটো আহিবই। এইটো ইণ্ডিকা মানে ভাৰত বুজাইছে ইয়াতে। তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 23 নম্বৰ কুৱেশ্যনটো চোৱা, উদ্ভিদে বায়ুৰ আৰু পানীৰ পৰা কি কি গ্ৰহণ কৰে? এতিয়া চোৱা, তোমালোকে বায়ুৰ পৰা কি গ্ৰহণ কৰিব? নাইট্ৰজেন গ্ৰহণ কৰিব, যিটো 78% থাকে বায়ুমণ্ডলত। তাৰপিছত তোমাৰ
তাৰপিছত তোমাৰ কি গ্ৰহণ কৰিব হাইড্ৰজেন গ্ৰহণ কৰিব লগতে তোমাৰ কাৰ্বন গ্ৰহণ কৰিব মাটিৰ পৰা তো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত চোৱা 24 নম্বৰ কোৱেশ্যন তলৰ কোনবোৰ ৰবি শস্যৰ উদাহৰণ নহয় ইয়াতে ৰবি শস্যৰ কথা কৈছে তো তোমাৰ ৰবি শস্য মানে কোনবোৰ শস্য হয় ৰবি শস্য সেইবোৰ শস্য যিবোৰ তোমাৰ বাৰিষাৰ দিনত হয় সেইবোৰক কি বুলি কয় ৰবি শস্য বুলি কোৱা হয় তো ইয়াতে কৈছে ৰবি শস্য নহয় বুলি কৈছে তো ৰবি শস্য এইটো সয়াবিনটো ৰবি শস্য নহয় আৰু বাকি তোমাৰ গেহু বুট আৰু মটৰ এই গোটেইকেইটা তোমাৰ ঠাণ্ডাৰ দিনত হয় অৰ্থাৎ এইটো বাৰিষাৰ দিনত নহয় ঠাণ্ডাৰ দিনত হয় তো এইকেইটা তোমাৰ কি হয় ৰবি শস্য হয় আৰু সয়াবিনটো তোমাৰ বাৰিষা কালত হয় মনত ৰাখিবা এইবোৰক যিবোৰ তোমাৰ বাৰিষা কালত হয় সেইবোৰক খাৰিফ শস্য বুলি কোৱা হয় খাৰিফ শস্য ঠিক আছে 25 নম্বৰ আৰু আজিৰ কাৰণে লাষ্ট কোৱেশ্যন হ'ব এমচিকিউৰ একেডোখৰ মাটিতে দুটা ততোধিক শস্য এক নিৰ্দিষ্ট শৈলীৰে কৰা পদ্ধতিটো হ'ল তোমালোকে কমেণ্ট কৰি জনোৱাচোন এইটো কি হ'ব যেহেতু ততোধিক বুলি কৈছে তাৰ মানে আমি ভাবি আছো যে মিশ্ৰিত বুলি হ'ব কিন্তু এইটো আমাৰ মিশ্ৰিত নহয় এইটো হৈছে তোমাৰ অন্তৰ্বৰ্তী কৃষি প্ৰণালী ইয়াতে তোমালোকে কনফিউজ নহবা এইটো তোমাৰ যেতিয়া তোমাৰ একেডোখৰ মাটিতে তোমাৰ দুটা বা ততোধিক শস্যৰ উৎপাদন কৰা হয় সেইটো অন্তৰ্বৰ্তী কৃষি পদ্ধতি বুলি কোৱা হয় আৰু মিশ্ৰ কৃষি পদ্ধতি সেইটো কোৱা হয় যেটো তোমাৰ কি কৰা হয় শস্যৰ লগতে মাছ বা বেলেগ কোনো বস্তু পালন কৰা হয় এটো মাছ হ'ব পাৰে যেনেকৈ তোমালোকে জানা যে এটো ধৰিলে তোমালোকে দেখা পাইছা গাঁৱৰ বেছি আছে ধৰিলে এটো এটা ফিচাৰী হয় এফালে তোমাৰ এইখিনি ঠাই তোমাৰ দ কৰিব আৰু এইখিনি ঠাই তোমাৰ খেতিবাতি কৰিব এইখিনি ঠাইত খেতিবাতি কৰে এইখিনি ওখ ৰাখে অলপ আৰু এইখিনি দ কৰে তো ইয়াতে তোমাৰ মাছ পোহে আৰু ইয়াতে খেতিবাতি কৰে আৰু ইয়াৰ ফলত তোমাৰ বহুত সুবিধা হয় কি সুবিধা হয় ইয়াতে খেতিবাতিৰ কাৰণে যিবোৰ তোমাৰ সাৰ ইউজ কৰে সেই সাৰবোৰ বা ইয়াতে যিখিনি তোমাৰ সেউজীয়া উদ্ভিদ থাকে সেইবোৰ মাছে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে লগতে তোমাৰ পানীৰ যেটো গুণাগুণ হেতু ভাল থাকে অৰ্থাৎ পিএইচ যেটো লেভেল আছে হেতু তোমাৰ ইয়াতে নিয়ন্ত্ৰণ হৈ থাকে কিন্তু এনেকুৱা নহয় ইয়াতে ফাৰ্টিলাইজাৰ বেছি ইউজ কৰিলে আকৌ মাছৰ অসুবিধা হয় হেতু বেলেগ কথা কিন্তু সুবিধা কলে এইখিনি সুবিধা আছে তো এইটো হ'ব তোমাৰ অন্তৰ্বৰ্তী কৃষি পদ্ধতি মনত ৰাখিবা যদি শস্য যদি একে হয় এটা শস্য একে শস্য হয় তেতিয়াহলে অন্তৰ্বৰ্তী হ'ব যেনেকুৱা তোমাৰ মানে শস্য হ'ব লাগিব যেনেকুৱা ধৰিলে তোমাৰ 1 বিঘা মাটি আছে ঠিক আছে এনেকুৱা তো এইখিনি ঠাইত তুমি কি কৰিছা এইখিনি ঠাইত ধৰা তুমি ধান ৰুইছা ঠিক আছে তাৰপিছত এইখিনি ঠাইত ধৰা তুমি গম ধান ৰুইছা আৰু এইখিনি ঠাইত তুমি সৰিয়হ ৰুইছা তেতিয়াহলে এইটো হৈ যাব তোমাৰ অন্তৰ্বৰ্তী কৃষি পদ্ধতি আৰু যদি মিশ্ৰিত বুলি কোৱা তেতিয়াহলে তোমাৰ ধৰা এইখিনি তোমাৰ খেতি কৰিছা আৰু এইখিনিত বেলেগ বস্তু এটা কৰিছা মানে শস্য কৰা নাই বেলেগ কৰিছা তেতিয়াহলে এইটো মিশ্ৰিত হ'ব বুজি পালা এতিয়া ডিফাৰেন্সটো তাৰপিছত চোৱা ইয়াতে তোমাৰ 26 নম্বৰ যেটো কোৱেশ্চন আছে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে তো আজি যিখিনি আলোচনা কৰিলো সেইখিনি মই আশা কৰিছো তোমালোকক বাৰুকৈ সহায় কৰিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই কোৱেশ্চনবোৰ তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা ইয়াৰ পৰা তোমালোকে মিনিমাম 3-4টা কোৱেশ্চন তো ডেফিনেটলি তোমালোকৰ ফাইনেল এক্সামত কমন পাবা আৰু এমসিকিউ তো মোটামুটি গোটেইকেইটা ইম্পৰ্টেন্ট হয় তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ